অসম ক্ৰিকেটত মেচ ফিক্সিঙৰ জোকাৰণি অসম ক্ৰিকেট ইতিহাসত কালিমা হনা 4 ক্ৰিকেটাৰৰ কি শাস্তি হ'ব এতিয়া ইতিমধ্যে গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈছে গোচৰ 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে 12/25 গোচৰ ৰুজু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে মেচ ফিক্সিঙৰ অভিযোগ উঠা অসমৰ 4 ক্ৰিকেটাৰ অমিত সিনহা ঈশান আহমেদ অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীয়া মেচ ফিক্সিঙৰ অভিযোগ উঠিছিল এই 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰিছিল এচিয়ে কেৱল নিলম্বন কৰাই নহয় গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰো দাখিল কৰে সেই এজাহাৰৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে বিএনএছৰ 316/318/68 ধাৰা সন্নিৱিষ্ট কৰি ৰুজু কৰিলে গোচৰ ইয়াৰ দ্বাৰা স্পষ্ট বাৰ্তা এচিয়েৰ ভুল কৰিলে ৰক্ষা নকৰে এচিয়ে আমি মেক্স ফিক্সিঙৰ ক্ষেত্ৰত আমি এই ধৰণৰ প্লেয়াৰ যাতে কোনো কৰাপশ্যনত সোমাব নোৱাৰে আৰু এনেকুৱা মেক্স ফিক্সিং কৰিব নোৱাৰে আমি সেইকাৰণে পদক্ষেপ লৈ 4জন খেলুৱৈক আমি বেন কৰিছোঁ বেন কৰি অল মানে যিকোনো ক্ৰিকেটৰ এক্টিভিটি অসম ক্ৰিকেট সন্থাৰ লগত তেখেত জড়িত হ'ব নোৱাৰে প্ৰত্যেক প্লেয়াৰ এডাৰ থাকেই BCCI বা এণ্টি কৰাপশ্যনে প্ৰত্যেক প্লেয়াৰৰ ক্ষেত্ৰত এডাৰ থাকেই তাৰ অনুসৰণ চলি থাকে যদি আগন্তুক সময়ত আমি আৰু এনেকুৱা ধৰণৰ যদি কিবা নাম গম পাওঁ নিশ্চয় আমি যোগাযোগ কৰি প্ৰেছ ৰিলিজ দিছোঁ আমি খবৰ আমি লুকুৱাই ৰাখিব চেষ্টা কৰা নাই সেইকাৰণে অসম ক্ৰিকেট সন্থাই FIR প্ৰেছ ৰিলিজ সকলো আমি পাব্লিছ কৰি যাতে কোনো প্লেয়াৰে ভাবিব নালাগে অসম ক্ৰিকেট সন্থাই কেতিয়াবা কাৰোবাক বচাব বা আমি অসম ক্ৰিকেট সন্থাই কেতিয়াও কৰাপ প্ৰেক্টিছ আমি প্ৰমোট নকৰোঁ মুস্তাক আলী ট্ৰফিত অসমৰ একাংশ খেলুৱৈক প্ৰভাৱিত কৰাৰ অভিযোগ আছিল এই 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে বৰ্তমান যি আমাৰ সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট লক্ষ্ণৌত চলি আছিলে কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেক্স ফিক্সিং কৰিব লাগে আপোনালোকে এনেকৈ বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে তেতিয়া সেই দুজনমান প্লেয়াৰক ফোন কৰা হ'ল সেই দুজনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকৈ ফোন কৰিছে আমাক এনেকৈ কৰিব কোৱা হৈছে লগে লগে কেপ্টেইনে গৈ কথাখিনি BCCIক যোগাযোগ কৰিলে জনালে যে এনেকৈ আমাৰ অসমৰ টীমক কোনোবাই এপ্ৰ'চ কৰিছে কোনে এপ্ৰ'চ কৰিছে এইকেইজন যুৱকে এপ্ৰ'চ কৰিছে তেতিয়া ইণ্টাৰনেল এনকুৱাৰী হ'ল এনকুৱাৰীৰ পিছত দেখা গ'ল যে 4জন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা প্ৰেক্টিছ কৰিছে বুলি গম পোৱা গ'ল যি সময়ত ৰিয়ান পৰাগ উমা চেত্ৰীৰ দৰে প্ৰতিভাৱান ক্ৰিকেটাৰে দিন ৰাতি একাকাৰ কৰি নাম উজ্বলাইছে অসমৰ সেই সময়তে এনে দুষ্ট প্ৰবৃত্তিৰ একাংশ ক্ৰিকেটাৰে বদনামী কৰিছে অসম ক্ৰিকেট সন্থাক এনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ পূৰ্বতকৈও অধিক কঠোৰ আৰু সষ্টম হৈছে এচিয়ে ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সহযোগত হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24